বৰপেটাৰ এজন ছাত্ৰৰ এক ব্যতিক্ৰমী পদক্ষেপ গানৰ মাজেৰে অসমৰ জয়গান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জয়গান বৰপেটাৰ অসম কেশৰী জাতীয় বিদ্যালয়ৰ নৱমমান শ্ৰেণীৰ ছাত্ৰ হৰিশংকৰ উজিৰে নিজে লিখি সুৰ কৰি সংগীতৰে সজালে এটি সুন্দৰ গীত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাম-কাজৰ লগতে শৈক্ষিক ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰাৰ বাবে যি পদক্ষেপ গ্ৰহণ কৰি আহিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তাক সুন্দৰভাৱে উপস্থাপন কৰি গীতৰ মাজেৰে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছে ছাত্ৰগৰাকীয়ে লগতে গীতটোত সন্নিবিষ্ট কৰিছে অসমৰ বুৰঞ্জী অসমৰ স্বাধীনতা যুদ্ধত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদ সকলৰ কথা নমস্কাৰ মই আমাৰ অসমৰ সমূহ নিউজ চেনেলক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি মোৰ ল'ৰাজনে সি 9ত পঢ়ে অসম কেশৰী জাতীয় বিদ্যালয় আৰু সি তাৰমানে কিছুমান ক্লাছত কবিতা লাগেতো এই কবিতা মানে এটা লিখাৰ কাৰণে সি অলপ কিছুদিন আগৰ পৰাই তাৰমানে এটা ইচ্ছা কৰি আছে আৰু সি মানে এনে ধৰণে তাৰমানে এটা কবিতা লিখাৰ কাৰণে চেষ্টা কৰি থকা মই দেখা পাই সি কিছু দুটা এটা শব্দ ময়ো দিলোঁ মানে দেখুৱাই দিলোঁ তাৰপিছত সি কবিতাটো সুন্দৰ কৰি লিখি উলিয়ালে আৰু তাৰ সংগীত আৰু যিটো সুৰ আৰু মিউজিকখিনি সি গোটেই নিজে কৰিছে আৰু বিশেষ কৰি তাৰমানে সি এটা কথা কয় যে আমাৰ মুখ্যমন্ত্ৰী মহোদয় তেওঁ খুব ভাল মানুহ তেওঁ আজি আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে কিমান কাম কৰি আছে তেওঁক মোৰ বৰে ভাল লাগে এনেধৰণৰ কিছুমান কথা কৈ থাকে আৰু সেই মানে সেইটো এটা সংগতি ৰাখি আৰু আমাৰ অসমখনৰ যিটো আমাৰ অসমৰ যিখিনি উন্নতি এই উন্নতিখিনিও তাহোঁ তাৰমানে অনুভৱ কৰিছে আজি ছাত্ৰ ছাত্ৰীবিলাকেও অসমৰ যিবিলাক উন্নতি হৈছে এই উন্নতিৰ কথাখিনি তেওঁলোকে অনুভৱ কৰিব পাৰিছে আৰু সেইকাৰণে তেওঁলোকৰ এটা অন্তৰাত্মাৰ পৰা নিজে কিছুমান ভাৱ ফুটি উঠিছে আৰু সেই সূত্ৰে আজি গীতটো এটা মানে মুকলি কৰা হ'ল গোটেই অসমবাসী ৰাইজৰ কাৰণে এই গানটো মুকলি কৰা হ'ল গোটেই অসমবাসী ৰাইজে যাতে এই গানটো আঁকোৱালি লয় এইটো এই আশা ৰাখি এইখিনিয়ে মই আশা আপুনি বাৰু উমৰাহ কৰিবলৈ আগ্ৰহী নেকি আলিফ উমৰাহ ট্ৰেভেলছে আপোনাৰ বাজেটৰ ভিতৰত আগবঢ়াইছে কেতবোৰ আকৰ্ষণীয় পেকেজ আমাৰ পেকেজসমূহ হৈছে সুপাৰ সেভাৰ ৮৫,০০০ৰ পৰা ডায়মণ্ড ১,১০,০০০লৈকে এতিয়া আৰু অপেক্ষা কিহৰ আজিয়ে 7002343617 নম্বৰত যোগাযোগ কৰক আৰু বুকিং কৰক আপোনাৰ পছন্দৰ পেকেজ বিশ্বামানৰ সেৱাত অসমৰ ভিতৰত শ্ৰেষ্ঠ আলিফ উমৰাহ ট্ৰেভেলছ আমাৰ পৰৱৰ্তী যোৱাৰ তাৰিখ ২০২৫ চনৰ ১৪ জুলাই